কালি মল্লযোদ্ধাসকলৰ এই চকুপানী সমগ্ৰ বিশ্বই দেখা পালে আৰু এই চকুপানীয়ে পুনৰ এবাৰ বিশ্ব দৰবাৰত ভাৰতকে লজ্জানত কৰা নাইনে সমগ্ৰ দেশেই সাক্ষী মালিকৰ চকুপানী দেখা পালে মল্লযোদ্ধাৰ এই চকুপানীৰ আঁৰৰ ৰহস্য কি কিয় মল্লযুঁজ ত্যাগ কৰাৰ কথা ঘোষণা কৰিলে সাক্ষী মালিকে কাৰোবাৰ ময়মতলে চলে নেকি ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যন মল্লযুঁজৰে বান্ধি দিয়া চৰ্তাৱলীক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি পুনৰ একেই ভুলেই কৰিলে কিয় ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনে সকলো সামৰি আমাৰ আজিৰ এই দাভিও নমস্কাৰ ষ্টুডিঅ'ত মই কল্পজ্যোতি শইকীয়া অৱশেষত ন্যায়ৰ দাবীৰে দেশৰ শীৰ্ষ মল্লযুঁজৰ সকলে চলোৱা দীৰ্ঘদিনীয়া আন্দোলনক কৰা হ'ল চৰমতম অপমান যৌন নিৰ্যাতনৰ অভিযোগ তুলি কৰা প্ৰতিবাদৰ পিছত মল্লযুঁজসকলে দাঙি ধৰা চৰ্তাৱলীক অংগুষ্ঠ প্ৰদৰ্শন কৰি ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হৈছে ব্ৰিজভূষণ শৰণ সিঙৰ এক ঘনিষ্ঠ সহযোগী মহিলা মল্লযুঁজৰ যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ব্ৰিজভূষণৰ এগৰাকী ঘনিষ্ঠ সহযোগী সঞ্জয় সিং আজি ফেডাৰেশ্যনৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হয় প্ৰতিবাদকাৰী মল্লযুঁজৰ সকলে ফেডাৰেশ্যনৰ নিৰ্বাচনত ব্ৰিজভূষণৰ কোনো আত্মীয় তথা সহযোগীক অৱতীৰ্ণ হোৱাত বাধা আৰোপ কৰিবলৈ দাবী জনাইছিল মল্লযুঁজাৰুসকলৰ এই দাবীৰ প্ৰতি সঁহাৰি জনাই দেশৰ ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰেও এই বিষয়ত তেওঁলোকক আশ্বস্ত কৰিছিল কিন্তু মল্লযুঁজাৰুসকলৰ এই চৰ্তত ভংগ কৰি আজি ফেডাৰেশ্যনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে ব্ৰিজভূষণৰ ঘনিষ্ঠ সহযোগী সঞ্জয় সিং ইয়াৰ কিছু সময়ৰ পাছতে এক সংবাদমেলত ক্ষোভ আৰু অপমানত ভাঙি পৰে দেশৰ আগশাৰীৰ মল্লযুঁজাৰুসকল দেশৰ এগৰাকী তাৰকা মল্লযুঁজাৰু অলিম্পিক পদক বিজয়ী সাক্ষী মালিকে এই সংবাদমেলতে কন্দনৰত অৱস্থাতে মল্লযুঁজ ত্যাগ কৰাৰ কথা ঘোষণা কৰে সংবাদমেল সম্বোধন কৰা টেবুলৰ ওপৰত তেওঁ জোতাযোৰ থৈ কানি এই ত্যাগৰ কথা ঘোষণা কৰে মালিকৰ লগতে ফেডাৰেশ্যনৰ এই ফলাফলত হতাশা প্ৰকাশ কৰে আন্দোলনৰ নেতৃত্ব বহন কৰা দেশৰ দুগৰাকী শীৰ্ষ মল্লযুঁজাৰু বিনেশ ফোগাট আৰু বজৰং পুনিয়াই তাৰকা দুগৰাকীয়ে নিজৰ মল্লযুঁজ কেৰিয়াৰ ভৱিষ্যত অন্ধকাৰত সোমাই পৰা বুলিও মন্তব্য কৰে সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত কমনৱেলথ তথা এছিয়ান গেমছৰ স্বৰ্ণ বিজয়ী বিনেশ ফোগাটে হুকাৰ্ড কণ্ঠৰে এতিয়া সঞ্জয় সিং ফেডাৰেশ্যনৰ মুৰব্বী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত মহিলা মল্লযুঁজাৰুসকল পুনৰ হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি শংকা প্ৰকাশ কৰে দেশত কেনেকৈ ন্যায় বিচাৰিব পাৰি তাৰ কোনো তথ্য নাই বুলিও ক্ষোভ প্ৰকাশ কৰে তাৰকাগৰাকীয়ে অন্যহাতে অলিম্পিক ব্ৰঞ্জ জয়ী বজৰং পুনিয়াই চৰকাৰে মল্লযুঁজাৰুসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ নহ'ল আৰু সেয়া দুৰ্ভাগ্যজনক বুলি ক্ষোভ প্ৰকাশ কৰে তেওঁ ক্ষোভ প্ৰকাশ কৰি কৈছিল আমি কোনো দলৰ সৈতে জড়িত নহয় আমি ৰাজনীতিৰ বাবে অহা নাছিলোঁ আমি সত্যৰ বাবে যুঁজ চলাইছিলোঁ কিন্তু আজি ব্ৰিজভূষণৰ শৰণ সিঙৰ এজন সহায়ক ফেডাৰেশ্যনৰ সভাপতি হৈছে ইফালে হুকত ভাগি পৰা তাৰকা মল্লযুঁজাৰু সাক্ষী মালিকে সিঙৰ সভাপতি নিৰ্বাচনত চূড়ান্ত ক্ষোভ প্ৰকাশ কৰি তেওঁলোকে মল্লযুঁজ ফেডাৰেশ্যনে এগৰাকী মহিলা মুৰব্বী লাভ কৰিব বুলি আশা কৰিছিল যদিও সেয়া কাৰ্যত হৈ নুঠিল বুলি মন্তব্য কৰে তেওঁ লগতে অত্যন্ত ক্ষোভেৰে নতুন সভাপতি যদি ব্ৰিজভূষণৰ সহায়ক তথা তেওঁৰ ব্যৱসায়ী সহযোগী হয় তেন্তে মল্লযুঁজ ত্যাগ কৰিলোঁ বুলি ঘোষণা কৰে কিন্তু এই সকলোবোৰক লৈ ডেমকেয়াৰ অহংকাৰী দাম্ভিক ব্ৰিজভূষণৰ মন্তব্য কি জানেনে মেৰেকো কিয়া লেনা দেনা অৰ্থাৎ মোৰ কি আহে যায় এক কেনে দাম্ভিকতাৰ চূড়ান্ত নিদৰ্শন উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহত মল্লযুঁজাৰু তিনিগৰাকীৰ নেতৃত্বত দেশৰ আগশাৰীৰ মল্লযুঁজাৰুসকলে যন্তৰ মন্তৰত ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে আন্দোলনত নামি পৰিছিল সিঙৰ বিৰুদ্ধে কেইবাগৰাকীও মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাইছিল প্ৰতিবাদী মল্লযুঁজাৰুসকলে এই আন্দোলনৰ ফলত চৰকাৰে তদন্তৰ নিৰ্দেশ দিয়াৰ পিছতে মল্লযুঁজাৰুসকলে প্ৰতিবাদ বাতিল কৰে চৰকাৰে লগতে মল্লযুঁজাৰুসকলক ব্ৰিজভূষণ শৰণ সিঙৰ কোনো সহায়ক বা আত্মীয়ই মল্লযুঁজ সংস্থাটোৰ পৰৱৰ্তী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া নহ'ব বুলিও আশ্বাস দিছিল কিন্তু চৰকাৰৰ এই আশ্বাস আজি কাৰ্যত মিথ্যা প্ৰমাণিত হ'ল ইফালে ঘনিষ্ঠ সহযোগী সঞ্জয় সিঙে ফেডাৰেশ্যনৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ কিছু সময়ৰ পাছতে যৌন নিৰ্যাতনত অভিযুক্ত ফেডাৰেশ্যনৰ পূৰ্বৰ সভাপতি ব্ৰিজভূষণ শৰণ সিঙে কৰে এক চাঞ্চল্যকৰ মন্তব্য সিঙে ঘোষণা কৰে আধিপত্য আছিল আধিপত্য অব্যাহত থাকিব এনে হুংকাৰে সিঙে মূলতঃ স্পষ্টকৈ মল্লযুঁজাৰুসকলক সকিয়নি দিয়া বুলিহে চৰ্চা চলিছে ইফালে সঞ্জয় সিঙে নিৰ্বাচনত ৪৭টা ভোটৰ ভিতৰত ৪০টা ভোটেই
লাভ কৰে। ইয়াৰ পূৰ্বে সঞ্জয় সিঙে উত্তৰ প্ৰদেশৰ মল্লযুঁজ সংস্থাৰ উপ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2019 চনৰ পৰা তেওঁ ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ যৌথ সচিব আছিল। লগতে শেষৰখন কাৰ্যবাহী পৰিষদৰ অংশ আছিল সঞ্জয় সিং। উল্লেখ্য যে ইতিপূৰ্বে সঞ্জয় সিঙে তেওঁৰ ওচৰত অধিকাংশ ৰাজ্যৰে মল্লযুঁজৰ ফেডাৰেশ্যনৰ সমৰ্থন আছে বুলি মন্তব্য কৰি নিৰ্বাচনত জয়ী হ'ব বুলি ভৱিষ্যতবাণী কৰিছিল। আজি জয়ৰ পিছত সিঙে এক প্ৰকাৰে ব্ৰিজভূষণলৈ সমৰ্থন আগবঢ়াই এই জয় অসত্যৰ বিৰুদ্ধে সত্যৰ অতি বৃহৎ জয় বুলি অভিহিত কৰে। লগতে ব্ৰিজভূষণক সমৰ্থন জনাই যিজন ব্যক্তিৰ চৰিত্ৰত তেনে প্ৰৱণতাৰ স্থান নাই তেওঁৰ বিৰুদ্ধে মল্লযুঁজাৰুসকলে এনে অভিযোগ উত্থাপন কৰিছিল বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। লগতে কোনো মহিলা মল্লযুঁজাৰুৰ বিৰুদ্ধে কোনো অন্যায় নহ'ব বুলিও প্ৰতিশ্ৰুতি দিছিল সঞ্জয় সিঙে। এটা কথা এইখিনিতে উল্লেখ কৰি থওঁ, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ মিমিক্ৰি কৰা প্ৰসংগক লৈ উঠি পৰি লাগিছিল গদি মিডিয়াসমূহ। প্ৰায় 24 ঘণ্টাই সেই প্ৰসংগৰে বিৰোধীক গালি পাৰি তেওঁলোকে পানী ঘোলা কৰিছিল। কিন্তু চকুত চকু পানী লৈ মল্লযুঁজৰ ত্যাগৰ কথা ঘোষণা কৰা ভাৰতৰ জীয়ৰীসকলৰ বাবে এটা টক শ্ব' অনুষ্ঠিত কৰিবলৈ সময় নহ'ল গদি মিডিয়াৰ। এইসকল গদি মিডিয়াই চৰকাৰী প্ৰপাগেণ্ডা লৈ কৃষক আন্দোলনক বিপথে পৰিচালনা কৰিবলৈ প্ৰয়াস কৰা নাছিলনে? এইসকল গদি মিডিয়াৰ সাংবাদিকে মল্লযুঁজৰ জীয়ৰীৰ চকু পানী দেখা নাপায়। যিমান ভুল কংগ্ৰেছ বা বিৰোধী শিবিৰে কৰিলে তৎক্ষণাত তেওঁলোকে দেখা পায়। সোনিয়া গান্ধী, মল্লিকাৰ্জুন খৰ্গে অযোধ্যালৈ যাবনে নাই, ৰাম কংগ্ৰেছৰ হয়নে নহয়, এইবোৰ বাৰে বাং কৰা বিষয়েৰে সংবাদ মাধ্যমৰ মৰ্যাদা লাঘৱ কৰা আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটো সুলুক ঢিলা কৰি পেলোৱাত পাকৈত গদি মিডিয়াৰ একাংশ সাংবাদিক। কিন্তু মানৱীয়তাৰ দৃষ্টিভংগীৰে এইগৰাকী মল্লযোদ্ধাৰ চকুৰ চকুপানীৰ মূল্য এইসকল গদি মিডিয়াৰ এংকৰৰ বাবে একেবাৰে নগণ্য নেকি? আৰু এটা কথা এইখিনিতে উল্লেখ কৰি থওঁ, এইখন চৰকাৰে বেটি বাচাও বেটি পঢ়াও বুলি তেওঁলোকে আস্ফালন কৰে আৰু তাকে লৈ গদি মিডিয়াটো ইয়াক লৈ পেলাই বিভিন্ন ধৰণৰ টক শ্ব' হ'ল, বিভিন্ন ধৰণৰ মন্তব্য পৰিৱেশন কৰিলে মোদীৰ সেই মন্তব্য। আৰু লগতে মোদীৰ দিনত বেটি সুৰক্ষিত বুলি বিজেপিৰ যিসকল নেতা, পালি নেতা বা যিসকল ভক্ত আছে তেওঁলোকে প্ৰচাৰ কৰিলে। কিন্তু আজি এনেবোৰ অভিযোগ, এনেবোৰ কাণ্ডৰ পিছত প্ৰমাণিত হৈছে আজি ভাৰতত বেটি কিমান সুৰক্ষিত। বেটিয়ে যদি ন্যায়ৰ বাবে যদি আজি প্ৰতিবাদ কৰে তাৰ উত্তৰ এয়াই। কাৰণ যি বিষয় উত্থাপন কৰিছিল মল্লযোদ্ধাসকলে যে ব্ৰিজভূষণৰ সহযোগী বা পৰিয়ালৰ আত্মীয় যাতে কোনো পৰৱৰ্তী সময়ত মল্লযুঁজাৰু যি সংস্থা তাৰ যাতে সভাপতি পদত অধিষ্ঠিত হ'ব নোৱাৰে তাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। সেয়া নহ'ব বুলি চৰকাৰে আশ্বাস দিছিল মল্লযোদ্ধাসকলক, কিন্তু তাৰ ওলোটাটোৱে হ'ল। আৰু কালি সঞ্জয় সিং অৰ্থাৎ যিগৰাকী মল্লযুঁজাৰু সন্থাৰ পূৰ্বৰ সভাপতি ব্ৰিজভূষণ চৰণ সিঙৰ ব্যৱসায়ী সহযোগী হয় আৰু তেওঁকে যি ভাৰতৰ মল্লযুঁজাৰু সংস্থাৰ তেওঁ সভাপতি পদত অধিষ্ঠিত হ'ল, তেওঁ ভোটত জয়ী হ'ল, অৰ্থাৎ তেওঁ নিৰ্বাচনত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিলে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনে। গতিকে সম্পূৰ্ণ উল্টা হ'ল কথাটো। গতিকে কেনেকৈ ক'ব বেটি বচাও বেটি পঢ়াও এই শ্লোগান কেনেকৈ আওৰাব এইখন বিজেপি চৰকাৰে? আমাৰ এনেকুৱা ধৰণৰ যিসমূহ বিশ্লেষণাত্মক বা নিৰপেক্ষ বিশ্লেষণ তাৰ বাবে আপোনালোকে নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। নৰ্থ ইষ্ট নাও ভিডিঅ', এনি নাও নিউজ যিটো ফেচবুক পেজ সেই দুটা আপোনালোকে লাইক কৰিব, ফ'ল' কৰিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট বক্সত আপোনালোকৰ প্ৰতিক্ৰিয়া জনাবলৈ নাপাহৰিব। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।